নমস্কাৰ মই ঋতুৰাজ টাইম 8 দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ ভোটাৰ কাৰ্ডক লৈ ৰাজ্যত এতিয়া হঠাৎ সলনি হ'ল নিয়ম ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ মন্তব্য আৰু কেবিনেট বৈঠকত লোৱা হ'ল এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত এতিয়াৰ পৰা এখন বিশেষ নথি নহলে আপুনি নাপাব ভোটাৰ কাৰ্ড আৰু ভোট দিয়াৰ পৰা আপুনি হ'ব বঞ্চিত ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কেবিনেট বৈঠকৰ অন্তত কালিৰ দিনটোত এই ডাঙৰ ঘোষণা কৰা পৰিলক্ষিত হৈছে গুৰুত্বপূৰ্ণ খবৰটো টাইম 8 দৰ্শকসকলক এই মুহূৰ্তত জনাইছো ভোটাৰ কাৰ্ডক লৈ ৰাজ্যত হঠাৎ সলনি হ'ল নিয়ম এটা কঠোৰ নিয়ম এই মুহূৰ্তত আহি পৰিছে এতিয়াৰ পৰা জন্মৰ প্ৰমাণপত্ৰ অবিহনে নাপাব ভোটাৰ কাৰ্ড আৰু যদিহে আপোনাৰ জন্মৰ প্ৰমাণপত্ৰ নাই তেনেহলে ভোট দিয়াৰ পৰা আপুনি হ'ব বঞ্চিত মাত্ৰ এখন নথি নহলেই নাপাব ভোটাৰ কাৰ্ড বহু বছৰ পুৰণি জন্মৰ প্ৰমাণপত্ৰ উলিয়াবলৈ লাগিব এতিয়াৰ পৰা নথি বেকডেটত জন্মৰ প্ৰমাণপত্ৰ যদি উলিয়াব বিচাৰিছে তেনেহলে সেই প্ৰক্ৰিয়া এতিয়া আপোনাৰ বাবে সহজ নহয় জিলা আয়ুক্তৰ অবিহনে কোনেও বেকডেটত উলিয়াব নোৱাৰিব জন্মৰ প্ৰমাণপত্ৰ কেৱল আৰু কেৱল জিলা আয়ুক্তইহে দিব পাৰিব জন্মৰ প্ৰমাণপত্ৰ ভোটাৰ কাৰ্ড আৰু জন্মৰ প্ৰমাণপত্ৰক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য ভোটাৰ কাৰ্ডক লৈ ৰাজ্যত হঠাৎ সলনি হ'ল নিয়ম এতিয়াৰ পৰা জন্মৰ প্ৰমাণপত্ৰ অবিহনে আপুনি নাপাব ভোটাৰ কাৰ্ড আৰু যদি আপোনাৰ জন্মৰ প্ৰমাণপত্ৰ নাই তেনেহলে বেকডেটত যদি আপুনি জন্মৰ প্ৰমাণপত্ৰ উলিয়াব খুজিছে সেই জন্মৰ প্ৰমাণপত্ৰ উলিওৱাটো এতিয়া সহজ সাধ্য নহব কেৱল আৰু কেৱল জিলা আয়ুক্তৰ সন্মুখতে অথবা জিলা আয়ুক্তৰ বিচক্ষণতাতহে আপুনি লাভ কৰিব জন্মৰ প্ৰমাণপত্ৰ আৰু জন্মৰ প্ৰমাণপত্ৰ থাকিলেহে আপুনি লাভ কৰিব ভোটাৰ কাৰ্ড বহু অবৈধ বাংলাদেশীৰ হাতে হাতে আছে আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড আৰু তেনে পৰিপ্ৰেক্ষিতত বাংলাদেশী সমস্যা ৰোধ কৰিবৰ বাবে এতিয়া ৰাজ্যৰ চৰকাৰৰ কেবিনেটে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যিক কেবিনেটৰ কালিৰ দিনটোত বৈঠকত এইসমূহ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত হোৱা সিদ্ধান্তসমূহ সাংবাদিক মেলত এই কথা সুস্পষ্টকৈ উল্লেখ কৰা পৰিলক্ষিত হৈছে যদিহে জন্মৰ প্ৰমাণপত্ৰ নাথাকে তেনেহলে বঞ্চিত হ'ব ভোটাৰ কাৰ্ডৰ পৰা আধাৰ কাৰ্ডৰ পৰা আৰু ইফালে আধাৰ কাৰ্ডৰ ক্ষেত্ৰতো কেতবোৰ গুৰুত্বপূৰ্ণ ব্যৱস্থা লোৱা হৈছে 18 বছৰৰ ওপৰৰ কোনো লোকে আধাৰ কাৰ্ডৰ বাবে এপ্লাই কৰিব নোৱাৰিব কেৱল শিশুসকলৰ বাবেহে আধাৰ কাৰ্ডৰ বাবে এপ্লাই কৰিব পাৰিব কিয়নো বহু অবৈধ বাংলাদেশীয়ে অসমত অনুপ্ৰৱেশ কৰে অসমত অনুপ্ৰৱেশ কৰি আধাৰ কাৰ্ডখন বনাই লয় আৰু আধাৰ কাৰ্ডখন বনাই লৈ তেওঁলোকে ভোটাৰ কাৰ্ড এখন বনাই লয় আৰু তাৰ পাছত অসমৰ নাগৰিক হৈ পৰে তেনে পৰিপ্ৰেক্ষিতত এই সমস্যা ৰোধ কৰিবৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বিশেষ কাৰ্যপন্থা হাতত লোৱা পৰিলক্ষিত হৈছে এতিয়াৰ পৰা 18 বছৰৰ ওপৰৰ কোনো লোকে আধাৰ কাৰ্ড এপ্লাই কৰিব নোৱাৰিব আৰু সমান্তৰালকৈ ভোটাৰ কাৰ্ড এপ্লাই কৰিবৰ বাবেও জন্মৰ প্ৰমাণপত্ৰখন বাধ্যতামূলক আৰু বেকডেটত যদি কোনো লোকে জন্মৰ প্ৰমাণপত্ৰ উলিয়াব খোজে তেনেহলে বেকডেটত জন্মৰ প্ৰমাণপত্ৰ উলিয়াবলৈ জিলা আয়ুক্তগৰাকীৰ হস্তক্ষেপ লাগিব জিলা আয়ুক্তগৰাকীয়েহে জন্মৰ প্ৰমাণপত্ৰখন উলিয়াই দিব বেকডেটত আৰু তাৰ পাছতহে ভোটাৰ কাৰ্ড ল'ব পাৰিব অৰ্থাৎ এতিয়াৰ পৰা ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড লোৱাটো যিকোনো এজন ব্যক্তিৰ বাবে সহজ সাধ্য বিষয় নহয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা ইতিমধ্যে সুস্পষ্টকৈ উল্লেখ কৰিছে আৰু কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কি মন্তব্য কৰিছে শুনাই লৈছো নাম সোমাবৰ কাৰণে জন্ম মৃত্যুৰ প্ৰমাণপত্ৰ লাগিব প্ৰাপ্তবয়স্কই আধাৰ বিচাৰিলে অকল জিলা উপায়ুক্তহে তাক দিব পাৰিব আন কোনেও প্ৰাপ্তবয়স্কক আধাৰ দিব নোৱাৰিব ইয়াৰ ফলত বাংলাদেশৰ পৰা অহা ফ্ৰেছ মানুহে আধাৰ কাৰ্ড ল'ব নোৱাৰিব আৰু একেবাৰে আমি ৰাস্তাটো বন্ধ কৰা নাই কোনোবা যদি জেনুইন মানুহ আছে বিশেষকৈ চাহ বাগিচা অঞ্চলত কিছু জেনুইন মানুহ এতিয়াও আধাৰ পোৱা নাই তেওঁলোকক জিলা উপায়ুক্তজনে দিব পাৰিব তাৰমানে আগতে আধাৰ কেন্দ্ৰতে পাই যায় বা এছডিসি অফিচত পায় এটা ডিসিজনে নিজে নোচোৱালৈকে আধাৰ পোৱা ৰাস্তাটো বন্ধ হৈ যাব এইটো এটা অসমত আমি নতুন বিদেশী মানুহে যাতে আধাৰ নাপায় তাৰ কাৰণে
এটা ডাঙৰ ব্যৱস্থা হ'ব, এটা ডিটাৰেণ্ট হ'ব। আৰু আজিকালি আধাৰ ল'বৰ কাৰণে বা এইবাৰ ভোটাৰ লিষ্টতো নাম সোমাবৰ কাৰণে জন্ম মৃত্যুৰ প্ৰমাণ পত্ৰ লাগিব। ভোটাৰ লিষ্টতো নাম সোমাবৰ কাৰণে জন্ম মৃত্যুৰ প্ৰমাণ পত্ৰ লাগিব। প্ৰাপ্তবয়স্কই আধাৰ বিচাৰিলে অকল জিলা উপায়ুক্তহে তাক দিব পাৰিব। আন কোনেও প্ৰাপ্তবয়স্কক আধাৰ দিব নোৱাৰিব। ইয়াৰ ফলত বাংলাদেশৰ পৰা অহা ফ্ৰেছ মানুহে আধাৰ কাৰ্ড ল'ব নোৱাৰিব। আৰু একেবাৰে আমি ৰাস্তাটোও বন্ধ কৰা নাই। কোনোবা যদি জেনুইন মানুহ আছে, বিশেষকৈ চাহ বাগিচা অঞ্চলত কিছু জেনুইন মানুহ এতিয়াও আধাৰ পোৱা নাই, তেওঁলোকক জিলা উপায়ুক্তজনে দিব পাৰিব। তাৰমানে আগতে আধাৰ কেন্দ্ৰতে পাই যায় বা SDC অফিচত পায়, এতিয়া ডিচিজনে নিজে নোচোৱালৈকে আধাৰ পোৱা ৰাস্তাটো বন্ধ হৈ যাব। এইটো এটা অসমত আমি নতুন বিদেশী মানুহে যাতে আধাৰ নাপায় তাৰ কাৰণে এটা ডাঙৰ ব্যৱস্থা হ'ব, এটা ডিটাৰেণ্ট হ'ব। আৰু আজিকালি আধাৰ ল'বৰ কাৰণে বা এইবাৰ ভোটাৰ লিষ্টতো নাম সোমাবৰ কাৰণে জন্ম মৃত্যুৰ প্ৰমাণ পত্ৰ লাগিব। ভোটাৰ লিষ্টতো নাম সোমাবৰ কাৰণে জন্ম মৃত্যুৰ প্ৰমাণ পত্ৰ লাগিব। প্ৰাপ্তবয়স্কই আধাৰ বিচাৰিলে অকল জিলা উপায়ুক্তহে তাক দিব পাৰিব। আন কোনেও প্ৰাপ্তবয়স্কক আধাৰ দিব নোৱাৰিব। ইয়াৰ ফলত বাংলাদেশৰ পৰা অহা ফ্ৰেছ মানুহে আধাৰ কাৰ্ড ল'ব নোৱাৰিব। আৰু একেবাৰে আমি ৰাস্তাটোও বন্ধ কৰা নাই। কোনোবা যদি জেনুইন মানুহ আছে, বিশেষকৈ চাহ বাগিচা অঞ্চলত কিছু জেনুইন মানুহ এতিয়াও আধাৰ পোৱা নাই, তেওঁলোকক জিলা উপায়ুক্তজনে দিব পাৰিব। তাৰমানে আগতে আধাৰ কেন্দ্ৰতে পাই যায় বা SDC অফিচত পায়, এতিয়া ডিচিজনে নিজে নোচোৱালৈকে আধাৰ পোৱা ৰাস্তাটো বন্ধ হৈ যাব। এইটো এটা অসমত আমি নতুন বিদেশী মানুহে যাতে আধাৰ নাপায় তাৰ কাৰণে এটা ডাঙৰ ব্যৱস্থা হ'ব, এটা ডিটাৰেণ্ট হ'ব। আৰু আজিকালি আধাৰ ল'বৰ কাৰণে বা এইবাৰ ভোটাৰ লিষ্টতো নাম সোমাবৰ কাৰণে জন্ম মৃত্যুৰ প্ৰমাণ পত্ৰ লাগিব। ভোটাৰ লিষ্টতো নাম সোমাবৰ কাৰণে জন্ম মৃত্যুৰ প্ৰমাণ পত্ৰ লাগিব। প্ৰাপ্তবয়স্কই আধাৰ বিচাৰিলে অকল জিলা উপায়ুক্তহে তাক দিব পাৰিব। আন কোনেও প্ৰাপ্তবয়স্কক আধাৰ দিব নোৱাৰিব। ইয়াৰ ফলত বাংলাদেশৰ পৰা অহা ফ্ৰেছ মানুহে আধাৰ কাৰ্ড ল'ব নোৱাৰিব। আৰু একেবাৰে আমি ৰাস্তাটোও বন্ধ কৰা নাই। কোনোবা যদি জেনুইন মানুহ আছে, বিশেষকৈ চাহ বাগিচা অঞ্চলত কিছু জেনুইন মানুহ এতিয়াও আধাৰ পোৱা নাই, তেওঁলোকক জিলা উপায়ুক্তজনে দিব পাৰিব। তাৰমানে আগতে আধাৰ কেন্দ্ৰতে পাই যায় বা SDC অফিচত পায়, এতিয়া ডিচিজনে নিজে নোচোৱালৈকে আধাৰ পোৱা ৰাস্তাটো বন্ধ হৈ যাব। এইটো এটা অসমত আমি নতুন বিদেশী মানুহে যাতে আধাৰ নাপায় তাৰ কাৰণে এটা ডাঙৰ ব্যৱস্থা হ'ব, এটা ডিটাৰেণ্ট হ'ব। আৰু আজিকালি আধাৰ ল'বৰ কাৰণে বা এইবাৰ ভোটাৰ লিষ্টতো নাম সোমাবৰ কাৰণে জন্ম মৃত্যুৰ প্ৰমাণ পত্ৰ লাগিব। ভোটাৰ লিষ্টতো নাম সোমাবৰ কাৰণে জন্ম মৃত্যুৰ প্ৰমাণ পত্ৰ লাগিব। প্ৰাপ্তবয়স্কই আধাৰ বিচাৰিলে অকল জিলা উপায়ুক্তহে তাক দিব পাৰিব। আন কোনেও প্ৰাপ্তবয়স্কক আধাৰ দিব নোৱাৰিব। ইয়াৰ